প্ৰথম দিনাখনে আমাৰ বিভিন্ন ঠাইত অনুশীলনৰ পিছত যেতিয়া একত্ৰিত ৰূপত সৰুসজাইত প্ৰায় ৮,০০০ আমাৰ শিল্পীয়ে একেলগে ঝুমুৰ পৰিৱেশন কৰিছে। প্ৰথম প্ৰেক্টিছটোতে প্ৰথম খেপৰ যিটো আমি অনুশীলন কৰিছোঁ তাতে এক্সেলেণ্ট তেওঁলোকে কৰিছে, খুব ধুনীয়া কৰিছে। আজি গোটেই দিনটো যিহেতু খেলপথাৰৰ লগত মিলাব লগা হৈছে, কিছু আমাক অলপ সময় লাগিব, গতিকে আমি মিলাই আছোঁ আৰু আমাৰ হাতত 2টা দিন আছে। এই 2টা দিনত মই ভাবোঁ খুব ধুনীয়া ৰূপত আমি সৰুসজাইত এই বৰ্ণাঢ্য চাহ জনজাতি আদিবাসী সমাজৰ আধ্যাত্মিক উৎসৱ পৰমৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা ঝুমুৰে সমগ্ৰ বিশ্ববাসীক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি চিন্তা, তেখেতৰ যিটো আগ্ৰহ, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ৰীতি নীতি লোক পৰম্পৰা লোকবিশ্বাস এইসমূহক যাতে আমি চৰ্চা বিকাশ প্ৰচাৰ প্ৰসাৰ এইবিলাক কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ প্ৰয়াসৰ অন্যতম এটা উদ্যোগ এই ঝুমুৰ বিনন্দিনী। গতিকে মই ভাবোঁ যে খুব সুন্দৰ ৰূপত ২৪ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যশস্বী উপস্থিতিৰে দেশৰ অন্যান্য লোকসকলৰ লগতে পৃথিৱীৰো ৫১খন দেশৰ ৰাষ্ট্ৰদূতে সন্মানীয় ৰাষ্ট্ৰদূতে এই আমাৰ আনন্দ সুন্দৰ ঝুমুৰ উপভোগ কৰিবলৈ সক্ষম হ'ব। খুবেই আনন্দৰ মুহূৰ্ত, গৌৰৱৰ মুহূৰ্ত বুলি ক'ব লাগিব। ৩৫খন জিলাৰ পৰা আৰু ৭৭টা বিধানসভা সমষ্টিৰ পৰা শিল্পীসকল আহিছে। সঁচাকৈ বহুত ভাল লাগিছে আৰু ল'ৰা ছোৱালীবিলাকৰ মাজত যি উৎসাহ দেখিছোঁ, তেওঁলোকৰ মাজত যি মনোবল দেখিছোঁ, খুবেই ভাল লাগিছে। মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁ এই আদিবাসী চাহ জনগোষ্ঠী সমাজৰ বুকুৰ আপোন ঝুমুৰক বিশ্ব দৰবাৰত লৈ যাবৰ কাৰণে যিটো প্ৰচেষ্টা তেওঁ হাতত লৈছে, সঁচাকৈ শলাগ ল'বলগীয়া। আৰু মই ভাবোঁ যে চাহ জনগোষ্ঠীয়ে কেতিয়াও এই কথাটো নাপাহৰে। আৰু কেৱল ইয়াত অহা শিল্পীসকলে নহয়, কাৰণ বাগিচাবিলাকতো খবৰ লৈছোঁ, তেওঁলোক মানে ২৪ তাৰিখে ইয়ালৈ আহিবৰ কাৰণে মানে খুব মানে তেওঁলোকেও প্ৰেছ কৰি আছে, আহিব বিচাৰি আছে তেওঁলোকে। আমি যদিও ব্যৱস্থা কৰিছোঁ, আমাৰ বিধায়কসকলে ব্যৱস্থা কৰিছে, কিন্তু সকলোতে আহিব নোৱাৰে। কিন্তু তালিকাত নাম ভৰাবৰ কাৰণে তেওঁলোক হেতা ওপৰা লাগিছে, কেনেকৈ চাব পাৰোঁ। কিন্তু আমি এটা ব্যৱস্থা কৰা হৈছে যে প্ৰতিটো বাগিচাতে যাতে এখন স্ক্ৰীণ লগোৱা হয়, স্ক্ৰীণৰ যোগেদি যাতে যিসকল আহিব নোৱাৰিব তেওঁলোকে যাতে উপভোগ কৰিব পাৰে। আৰু সেই দিনটো মই ভাবোঁ ২৪ তাৰিখৰ দিনটো কেৱল চাহ জনগোষ্ঠীৰ ৰাইজৰ বাবে নহয়, সমগ্ৰ অসমবাসীৰ ৰাইজৰ বাবে, অসমীয়া ৰাইজৰ বাবে এটা অতি আনন্দ আৰু গৌৰৱৰ দিন হ'ব। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেইদিনা এই অনুষ্ঠানটোত উপস্থিত থাকি এই অনুষ্ঠানটোৰ হস্ত বৃদ্ধি কৰিব। গতিকে আমাৰ বাবে খুবেই আনন্দৰ মুহূৰ্ত আৰু গৌৰৱৰ মুহূৰ্ত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।